মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকক আবেলি ইউটিউব চেনেলৰ যোগেদি ইতিমধ্যে বিভিন্ন বিষয়ৰ পাঠদান কৰি আহিছোঁ। তোমালোকে গ্ৰহণ কৰিবৰ কাৰণে আমাৰ আবেলি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তাৰ পৰা গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, অসমীয়া, ইংৰাজীকে ধৰি মূল বিষয়সমূহৰ পাঠবোৰ গ্ৰহণ কৰিব পাৰিবা আৰু উপকৃত হ'ব পাৰিবা। আমি লকডাউনৰ সময়ছোৱাত এনেধৰণে অকল নগাঁও আঞ্চলিক হাইস্কুলৰে নহয়, সমগ্ৰ অসমৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপকাৰৰ কাৰণে এনেধৰণৰ চিন্তা চৰ্চা হাতত লৈছোঁ। আমি ভাবিছোঁ এই ব্যৱস্থাৰ দ্বাৰা অসমবাসীৰ যিবিলাক ছাত্ৰ ছাত্ৰী ক্লাছ 10ত পঢ়ি আছে, সেই ছাত্ৰ ছাত্ৰীখিনি উপকৃত হ'ব পাৰিব। যি নহওক, আমি আমাৰ ক্লাছ 10ৰ ত্ৰিভুজৰ পাঠ আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ বাকী থকা পাঠখিনি আমি আগবঢ়াই নিম। আজি আমি ত্ৰিভুজৰ থেলছৰ উপপাদ্য আৰু থেলছৰ যি বিপৰীত উপপাদ্য আছিলে, সেই দুটা প্ৰমাণৰ পিছত আমি সেই প্ৰমাণ কেনেকৈ প্ৰয়োগ কৰিব লাগে, সেই উপপাদ্য কেনেকৈ প্ৰয়োগ কৰিব লাগে, এই বিষয়ে শিকিম। থেলছৰ উপপাদ্য আৰু থেলছৰ বিপৰীত উপপাদ্যৰ প্ৰয়োগ সম্পৰ্কে আজি শিকিম। গতিকে মই এটা এক্সাম্পল লৈছোঁ যে এটা ট্ৰেপেজিয়াম, এই ট্ৰেপেজিয়ামটোৰ আমি জানো যে ট্ৰেপেজিয়াম মানে হৈছে এটা চতুৰ্ভুজ, আৰু এই চতুৰ্ভুজটোৰ এযোৰ মুখামুখি বাহু সমান্তৰাল হয়, তেতিয়া আমি তাক ট্ৰেপেজিয়াম বুলি কওঁ, আৰু আনযোৰ বাহু অসমান্তৰাল হয়। গতিকে তেনেধৰণৰ ট্ৰেপেজিয়াম এটাৰ পৰা আমি প্ৰমাণ কৰিম যে তাত কি ধৰণে থেলছৰ উপপাদ্য বা থেলছৰ বিপৰীত উপপাদ্য প্ৰয়োগ কৰিব পাৰি। গতিকে প্ৰশ্নটো মই লিখি দিছোঁ। ABCD ট্ৰেপেজিয়ামৰ এইটো প্ৰশ্ন। আমি এই প্ৰশ্নটো সমাধান কৰিম। ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC, ইয়াৰ অসমান্তৰাল বাহু AD আৰু BCৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু এনেদৰে লোৱা হ'ল যাতে EF সমান্তৰাল AB, দেখুওৱা যে AE/ED সমান BF/FC। এতিয়া এইটো প্ৰমাণ কৰিবৰ কাৰণে আমি ইয়াতে এটা ট্ৰেপেজিয়াম আঁকিম। এই দুটা সমান্তৰাল বাহু আৰু এই দুটা অসমান্তৰাল বাহু, AB আৰু DC। AB আৰু DC এই দুটা সমান্তৰাল বাহু, AD আৰু BC এই দুটা অসমান্তৰাল বাহু। এতিয়া AD আৰু BC এই অসমান্তৰাল বাহু দুটাৰ ওপৰত E আৰু F দুটা বিন্দু, ইয়াতে E আৰু F দুটা বিন্দু লোৱা হৈছে। E আৰু F বিন্দুকেইটা এনেকৈ লোৱা হৈছে যাতে EF ডাল কাৰ সমান্তৰাল হয়? ABৰ সমান্তৰাল হয়। EF ডাল ABৰ সমান্তৰাল হোৱাকৈ আমি বিন্দুকেইটা লৈছোঁ। এনেদৰে লোৱা হ'ল যাতে EF সমান্তৰাল AB আৰু EF সমান্তৰাল হোৱাকৈ আমি লৈছোঁ। এতিয়া প্ৰমাণ কৰিব লাগে AE/ED সমান BF/FC। আমি ইয়াৰ পৰা এতিয়া প্ৰমাণটো কৰিম।
আমি এইটো কথা প্ৰমাণ কৰিব লাগে AE by DE AE by DE সমান BF by CF এতিয়া প্ৰমাণৰ সুবিধাৰ কাৰণে আমি কনষ্ট্ৰাকশ্যন কৰি ল'ম আমি কি কৰিম ইয়াত এডাল কৰ্ণ আঁকিম AC কৰ্ণ আঁকিম আৰু কৰ্ণডালে EF হওক এটা বিন্দুত কাটিলে ধৰি লওঁ এইটো বিন্দু P AC কৰ্ণই EF হওক P বিন্দুত কাটিলে AC কৰ্ণ অকাত EF হওক P বিন্দুত কাটে এতিয়া আমি AC কৰ্ণডাল অকাৰ পিছত আমি দেখিছোঁ ইয়াত ADC এটা ত্ৰিভুজ পাইছোঁ ADC ত্ৰিভুজটোত আমি এটা কথা ক'ব পাৰিম যে ইয়াৰ EP ডাল DC ৰ সমান্তৰাল হ'ব EP ডাল DC ৰ সমান্তৰাল হ'ব কিয় EP DC ৰ সমান্তৰাল হ'ব যেহেতু EF ডাল AB ৰ সমান্তৰাল আৰু AB ডাল DC ৰ সমান্তৰাল আমি প্ৰশ্নতে পাইছিলোঁ যে AB DC ৰ সমান্তৰাল গতিকে EF ডাল DC ৰ সমান্তৰাল হ'ব যদি EF ডাল DC ৰ সমান্তৰাল হয় EF ৰ অংশ হিচাপে EP খিনিও DC ৰ সমান্তৰাল হ'ব গতিকে আমি ইয়াৰ পৰা ADC ত্ৰিভুজৰ পৰা আমি EP সমান্তৰাল DC এই কথাটো লিখিব পাৰিম গতিকে প্ৰমাণটোত আমি এইটো লিখিম যে দিয়া আছে AB সমান্তৰাল DC আৰু AB সমান্তৰাল EF এইটো অংকন মতে AB সমান্তৰাল EF এতেকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ EF সমান্তৰাল DC বা DC সমান্তৰাল EF DC EF এ সমান্তৰাল হ'ব যেহেতু AB সমান্তৰাল DC আৰু AB সমান্তৰাল EF গতিকে DC সমান্তৰাল EF হ'ব কাৰণ দুডাল ৰেখাখণ্ড যদি একেডাল ৰেখাখণ্ডৰ সমান্তৰাল হয় তেতিয়া সিহঁতো পৰস্পৰ সমান্তৰাল হয় গতিকে EF সমান্তৰাল DC হ'ব ইয়াৰ পিছত আমি ত্ৰিভুজ ADC ৰ পৰা লিখিম এতিয়া ত্ৰিভুজ ADC ৰ পৰা পাওঁ EP সমান্তৰাল DC যেহেতু EF সমান্তৰাল DC গতিকে EP সমান্তৰাল DC হ'ব আমি থেলছৰ উপপাদ্য পাইছিলোঁ যেতিয়া ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ এটা ৰেখাখণ্ড অঁকা যায় সেই ৰেখাখণ্ডডালে আন দুটা বাহুক সমানুপাতত বিভক্ত কৰে গতিকে EP ডালে কি কৰিব AD আৰু AC ক সমানুপাতত বিভক্ত কৰিব অৰ্থাৎ AE by DE সমান AP by CP হ'ব গতিকে আমি ইয়াৰ পৰা লিখিব পাৰোঁ যে AE by DE সমান AP by CP হ'ব এইটো হৈছে থেলছৰ উপপাদ্য থেলছৰ উপপাদ্য আমি এতিয়া 1 নম্বৰ দিছিলোঁ এটা সম্পৰ্ক পালোঁ AE by DE সমান AP by CP এতিয়া আমি এই ত্ৰিভুজটো যদি লওঁ ABC ত্ৰিভুজটো ল'লে আমি আকৌ তাতে দেখিম যে AB সমান্তৰাল EF আছিল গতিকে AB সমান্তৰাল FP হ'ব বা PF হ'ব গতিকে ত্ৰিভুজ ABC ৰ পৰা পাওঁ PF সমান্তৰাল AB
পি এফডাল যদি এ বিৰ সমান্তৰাল হয় তেতিয়া এইটো যদি শীৰ্ষবিন্দু হয় তেতিয়া পি এফে কি কৰিলে চি বি বা বি চি বা এ চিক সমানুপাতত বিভক্ত কৰিলে গতিকে আমি ইয়াৰ পৰা লিখিব পাৰোঁ বি এফ বাই চি এফ ইকুৱেল টু এ পি বাই পি চি বি এফ বাই চি এফ ইজ ইকুৱেল টু এ পি বাই চি পি পি এফডাল যিহেতু এ বিৰ সমান্তৰাল গতিকে থেলছৰ উপপাদ্য মতে সমান্তৰাল ৰেখাই আন দুটা বাহুক সমানুপাতত বিভক্ত কৰে গতিকে চি এফ বাই বি এফ ইকুৱেল টু চি পি বাই এ পি নতুবা বি এফ বাই চি এফ ইকুৱেল টু এ পি বাই চি পি আমি ত্ৰিভুজটোৰ প্ৰথমবাৰ যিটো ফালৰ পৰা অনুপাতটো ল'ম দ্বিতীয়বাৰো সেই ফালৰ পৰাই ল'ব লাগিব যদি আমি চি বিন্দুৰ পৰা ল'লোহেঁতেন চি এফ বাই বি এফ বুলি তেতিয়া আমি চি পি বাই এ পি লিখিব লাগিলহেঁতেন বি বিন্দুৰ পৰা লোৱাৰ কাৰণে বি এফ বাই চি এফ হৈছে অৰ্থাৎ ভূমিডালৰ ফালৰ পৰা লৈছোঁ এইটো শীৰ্ষবিন্দু হ'লে তেতিয়া ইফালৰ ভূমিৰ পৰা ল'ব লাগিব এ পি বাই চি পি গতিকে দেখা গৈছে বি এফ বাই চি এফ সমান এ পি বাই চি পি এইটোও থেলছৰ উপপাদ্য গতিকে এইটো হ'ল 2 নম্বৰ সম্পৰ্ক এতিয়া 1 আৰু 2 সম্পৰ্ক দুটা যদি আমি কম্পেয়াৰ কৰোঁ 1 নম্বৰ আৰু 2 নম্বৰ সম্পৰ্ক দুটা যদি আমি কম্পেয়াৰ কৰোঁ দেখিম এ ই বাই ডি ই সমান এ পি বাই চি পি বি এফ বাই চি এফ সমান এ পি বাই চি পি গতিকে দুয়োটা যিহেতু এ পি বাই চি পিৰ লগত সমান গতিকে ইহঁত দুটাও পৰস্পৰ সমান গতিকে 1 and 2 implies এ ই বাই ডি ই is equal to বি এফ বাই চি এফ আৰু এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া বিষয় আছিল গতিকে আমাৰ প্ৰমাণটো এইটো হৈ গ'ল গতিকে এনেধৰণৰ প্ৰমাণবিলাক আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহি থাকে গতিকে ভালধৰণে গুৰুত্ব দিবা আচলতে প্ৰমাণটো একেবাৰে সহজ আমি এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে ইয়াত যিডাল আমি কৰ্ণ আঁকিছিলোঁ এ চি কৰ্ণ এই এ চি কৰ্ণডালত যিটোটা অংশ পাইছোঁ এ পি আৰু চি পি আমি দুয়োটা ত্ৰিভুজতেই সেই অংশটো পাবৰ কাৰণে ত্ৰিভুজ দুটা ল'ব লাগে আমি এবাৰ এ ডি চি ত্ৰিভুজ লৈছিলোঁ লওঁতে আমি এ পি বাই চি পি পাইছিলোঁ এ ই বাই ডি ইৰ লগত আকৌ দ্বিতীয়বাৰো এ পি বাই চি পি পাব লাগিলে আমি এনেকুৱা ত্ৰিভুজ এটা ল'ম য'ত আমি বি এফ বাই চি এফটোও পাওঁ তেতিয়াহে এ ই বাই ডি ইৰ লগত বি এফ বাই চি এফটো আমি মিলাব পাৰিম সেইকাৰণে দ্বিতীয়বাৰ ত্ৰিভুজটো লওঁতে আমি এ বি চি ত্ৰিভুজ লৈছোঁ তেতিয়া আমি এ পি বাই চি পি ইকুৱেল টু বি এফ বাই চি এফ পাবলৈ সক্ষম হৈছোঁ আৰু তেতিয়া 1 আৰু 2 এই সম্পৰ্ক দুটাৰ তুলনা কৰিলে দেখা যায় ইহঁতৰ যিহেতু সপক্ষ দুটা সমান এ পি বাই চি পি দুটাতে আছে গতিকে বাওপক্ষ দুটাও সমান হ'ব গতিকে 1 আৰু 2 পৰা দেখিছোঁ এ বাই ডি ইকুৱেল টু বি এফ বাই চি এফ এইটোৱে আমাৰ প্ৰমাণ ইয়াৰ পিছত আমি অন্য উপপাদ্য বা অন্য প্ৰমাণ চাই লওঁ ইয়াৰ পিছত আমাৰ কি আছে অনুশীলনী 6.2 আছে আমি অনুশীলনীৰ দুই এটা অংক কৰি চাব পাৰোঁ অনুশীলনী 6.2 আমি এই জ্যামিতিটোত থেলছৰ উপপাদ্য প্ৰয়োগ কৰিছোঁ কিছুমানত আমি থেলছৰ বিপৰীত উপপাদ্য প্ৰয়োগ কৰিব লাগিব 6.2 অনুশীলনীটোত আমি তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক পাম এক্সাৰসাইজ 6.2 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 তাত দিয়া আছে এটা ত্ৰিভুজ আৰু সেই ত্ৰিভুজটো ডি ইডাল অ' কিউৰ সমান্তৰাল বুলি দিয়া আছে প্ৰথমতে আমি ডায়াগ্ৰামটো আঁকি লৈছোঁ এ বি চি ত্ৰিভুজ ত্ৰিভুজটোৰ নামটো অৱশ্যে আমাৰ কিতাপত পি কিউ আৰ দিয়া আছে পি কিউ আৰ হিচাপে লিখিব লাগিব তেতিয়া প্ৰশ্নটো মিলিব পি কিউ আৰ মাজৰ বিন্দুটো দি আছে অ'ৰ লগত পি সংযোগ কৰা হৈছে অ' পি সংযোগ কৰা হৈছে মাজৰ বিন্দুটো হৈছে অ' পি সংযোগ কৰা হৈছে
এতিয়া ডি ই সমান্তৰাল অ' কিউ এতিয়া ডি ইডাল ক'ত আছে ডি ই আছে অ' পি আৰু পি কিউৰ ভিতৰত অ' পি আৰু পি কিউৰ ওপৰত আছে ডি ই অ' কিউৰ সমান্তৰাল ডি ই এইটো হ'ল ডি বিন্দু এইটো হ'ল ই বিন্দু ডি ই সমান্তৰাল অ' কিউ আৰু এটা দিয়া আছে ডি এফ সমান্তৰাল অ' আৰ আকৌ ইফালে অ' আৰৰ সমান্তৰাল হ'ব ডি এফ সমান্তৰাল অ' আৰ ডি এফডাল অ' আৰৰ সমান্তৰাল ডি ইডাল অ' কিউৰ সমান্তৰাল ডি এফডাল অ' আৰৰ সমান্তৰাল এতিয়া দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ গতিকে ই এফডাল সংযোগ কৰিব লাগিব ই এফ সমান্তৰাল কিউ আৰ আমি দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ এইটো হ'ল ছবিটো ইতিমধ্যে কিতাপত আঁকি থোৱা আছে তোমালোকৰ পি কিউ আৰ এটা ত্ৰিভুজ আৰু পি কিউ আৰ ত্ৰিভুজৰ আমাৰ প্ৰশ্নত দিয়া আছে ডি ই সমান্তৰাল অ' কিউ ডি এফ সমান্তৰাল ডি ই সমান্তৰাল অ' কিউ ডি এফ সমান্তৰাল অ' আৰ দেখুৱাব লাগে ই এফ সমান্তৰাল কিউ আৰ গতিকে আমি এই প্ৰমাণটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ ত্ৰিভুজ পি কিউ আৰৰ পৰা ডি ই সমান্তৰাল অ' কিউ ডি এফ সমান্তৰাল অ' আৰ হ'লে প্ৰমাণ কৰিব লাগে যে ই এফ সমান্তৰাল কিউ আৰ আমি এইটো প্ৰমাণ কৰিবলগীয়া বিষয় এতিয়া যিহেতু ডায়েগ্ৰামটো আঁকাই আছে গতিকে আমি ইয়াত অংকন লিখিব নালাগে কিতাপত ডায়েগ্ৰামটো আমাৰ আঁকাই আছে গতিকে আমি ইয়াৰ পৰা পোনে পোনে প্ৰমাণটো আগবাঢ়িম যিহেতু ডি ই সমান্তৰাল অ' কিউ গতিকে ডি ই আৰু অ' কিউ থকা ত্ৰিভুজটো আমি লৈছোঁ ডি ই আৰু অ' কিউ ক'ত আছে পি কিউ অ' ত্ৰিভুজত আছে পি কিউ অ' ত্ৰিভুজ পি কিউ অ'ৰ পৰা পাওঁ ডি ই সমান্তৰাল অ' কিউ ত্ৰিভুজ পি কিউত আমি পাইছোঁ ডি ই সমান্তৰাল অ' কিউ এতিয়া থেলছৰ উপপাদ্য প্ৰয়োগ কৰিলে দেখিম যে ডি ই যদি অ' কিউৰ সমান্তৰাল হয় তেতিয়াহ'লে পি অ' আৰু পি কিউ বাহুক ই আৰু ডি বিন্দুৱে সমানুপাতত বিভক্ত কৰিব কাৰণ ডি ইডাল সমান্তৰাল অ' কিউৰ লগত সমান্তৰাল ৰেখাখণ্ডই আন দুটা বাহুক সমানুপাতত বিভক্ত কৰে গতিকে এইটো হৈছে থেলছৰ উপপাদ্য তাৰ পৰা আমি লিখিব পাৰোঁ পি ই বাই ই কিউ পি ডি বাই ডি ইউ এইটো লিখিব পাৰোঁ পি ই বাই ই কিউ সমান পি ডি বাই ডি অ' আমি এই ধৰ্মটো পাইছোঁ এইটো এক নম্বৰ সম্পৰ্ক দিছোঁ থেলছৰ উপপাদ্য মতে পাইছোঁ দ্বিতীয় কথা পি অ' আৰ ত্ৰিভুজৰ পৰা যদি লওঁ এইবাৰ ডি এফ আৰু অ' আৰ বাহু থকা ত্ৰিভুজ লৈছোঁ পি অ' আৰ ত্ৰিভুজ পি অ' আৰৰ পৰা ডি এফ সমান্তৰাল অ' আৰ যদি ডি এফ অ' আৰৰ সমান্তৰাল হয় একেদৰে আকৌ পি ডি বাই ডি ইউ সমান পি এফ বাই এফ আৰ হ'ব পি ডি বাই ডি ইউ সমান পি এফ বাই এফ আৰ হ'ব সমানুপাতত বিভক্ত কৰিলে পি ডি বাই ডি ইউ পি এফ বাই এফ আৰ থেলছৰ উপপাদ্য এইটো নাম্বাৰ 2 এতিয়া 1 আৰু 2 যদি আমি কম্পেয়াৰ কৰোঁ তেতিয়া দেখা যাব পি ডি বাই ডি ইউ দুটাতে আছে গতিকে ইহঁত দুটাৰ সমান হিচাপে ইহঁত দুটাও সমান গতিকে 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা পাওঁ 1 and 2 ইমপ্লাইজ পি ই বাই ই কিউ সমান পি এফ বাই এফ আৰ যিহেতু ইহঁত দুয়োটাই কাৰ সমান পি ডি বাই ডি ইউৰ সমান
ইহঁত দুয়োটাই পি ডি বাই ডিউৰ সমান, গতিকে ইহঁত দুটা পৰস্পৰ সমান। এতিয়া এই কথাখিনি আমি যদি ডায়েগ্ৰামটোত চাওঁ পি বাই ই কিউ আৰু পি এফ বাই এফ আৰ, তেতিয়া এইটো আমি ক'ত পাম? পি বাই ই কিউ মানে হৈছে এইটো পি ই বাই ই কিউ, আৰু পি এফ বাই এফ আৰ মানে হৈছে পি এফ বাই এফ আৰ। এতিয়া দেখা গ'ল ইহঁত সমানুপাতত আছে, পি বাই ই কিউ পি এফ বাই এফ আৰ সমানুপাতত আছে। কোনে সমানুপাতত বিভাজন কৰিছে আমি যদি লক্ষ্য কৰোঁ, ডায়েগ্ৰামটোত দেখা যাব ই আৰু এফ বিন্দুৱে। তেতিয়াহ'লে ই এফ সংযোগী ৰেখাখণ্ডডাল, যিডাল ৰেখাখণ্ডই পি কিউ আৰু পি আৰ বাহু দুটাক সমানুপাতত বিভক্ত কৰিলে, সেই ৰেখাখণ্ডডাল ত্ৰিভুজটোৰ তৃতীয় বাহুৰ সমান্তৰাল হ'ব, কাৰণ ঠেলছৰ বিপৰীত উপপাদ্যটো আমি পাইছিলোঁ। গতিকে ই আৰু এফ বিন্দু দুটাই যিহেতু পি কিউ আৰু পি আৰক সমানুপাতত বিভাজন কৰিছে, গতিকে ই এফ সংযোগী ৰেখাখণ্ডডাল অৰ্থাৎ ই এফডাল তৃতীয় বাহুটোৰ সমান্তৰাল হ'ব, গতিকে কিউ আৰৰ সমান্তৰাল হ'ব ই এফ। ইয়াৰ পৰা আমি পাওঁ ঠেলছৰ বিপৰীত উপপাদ্য মতে ই এফ পেৰেলেল টু কিউ আৰ, আৰু এইটোৱে আছিল আমাৰ প্ৰমাণ কৰিবলগীয়া বিষয়, হেন্স প্ৰুভড। তো ই এফ পেৰেলেল টু কিউ আৰ আমি পাই গ'লোঁ। গতিকে ইয়াত ঠেলছৰ উপপাদ্য আৰু ঠেলছৰ বিপৰীত উপপাদ্য দুয়োটাই প্ৰয়োগ হৈছে। আমি 1 আৰু 2 ঠেলছৰ উপপাদ্য পাইছোঁ, এইটো ঠেলছৰ উপপাদ্য, আৰু লাষ্টৰ আমি ইয়াত পাইছোঁ ঠেলছৰ বিপৰীত উপপাদ্য, ঠেলছৰ বিপৰীত উপপাদ্য। ঠেলছৰ বিপৰীত উপপাদ্য মতে আমি দেখিছোঁ যে ই এফডাল কিউ আৰৰ সমান্তৰাল হৈছে, গতিকে এইটো এটা প্ৰমাণ। এনেধৰণে আমি অনুশীলনীৰ বাকী জ্যামিতিবিলাকো প্ৰমাণ কৰিব পাৰিম, আৰু তোমালোকে নিজাববীয়াকৈ দুই এটা কৰি চাবা। এই ধৰণৰ উপপাদ্য, আগৰ উপপাদ্যবিলাক জানিলে পিছৰ যিকোনো এটা সমস্যা সমাধান কৰাত আমাৰ সুবিধা হ'ব পাৰে। গতিকে আজি আমি এইখিনিতেই আমাৰ এই জ্যামিতিৰ ক্লাছটো সামৰণি মাৰিছোঁ। পৰৱৰ্তী সময়ত আমি অনুশীলনীৰ বাকী জ্যামিতিবিলাক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে আমাৰ ইউটিউব চেনেল আবেলি, এই আবেলি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তাত আমাৰ জ্যামিতিবিলাক বা অন্যান্য ক্লাছবিলাকো, আমাৰ বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান এই ক্লাছবিলাকো চাই থাকিব পাৰিবা। ধন্যবাদ, আজিলৈ এৰিছোঁ।